নমস্কাৰ, মই পিংকে মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈছোঁ শিৱসাগৰলৈ, মানে মাৰ ঘৰলৈ। এতিয়া আমি পাইছোঁহি মাছ ধৰা। অলপতে গৈছোঁ, পাপাহঁত দোকানলৈ গৈছে। আৰু এইফালে আমাৰ মিষ্টাৰ ধৰ্মেন্দ্ৰ গগৈ। হাই। মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি বগীবিল পাইছোঁহি। ঘৰলৈ অহা কথা নাছিলে, পাপাহঁতে আহিম বুলি কৈছিলে। হঠাতে আহিব লগা হ'ল আমি দুয়োজনে। মোৰ এক্সাম হ'ব বুলি ন'টিচখন পোৱাৰ কাৰণে আহিব লগা হ'ল। এতিয়া সন্ধিয়া হৈছে, সন্ধিয়া পৰিৱেশটো ভালেই লাগিছে, ইমান ধুনীয়া পৰিৱেশ। চাওকচোন, এয়া আমাৰ পাপা। আমি চাৰিজন আহিছোঁ, পাপা, দাই আৰু মিষ্টাৰ। এতিয়া সোমাইছোঁ এখন হোটেলত, ঘৰলৈ কিবা এটা লৈ লওঁ বুলি। গাইজ গুড মৰ্ণিং। কালি আমি 8টামান বজাত আহি পালোহি, ভিডিঅ' কৰাহে নহ'ল। আমাৰ মিনু কি ডিজাইনাৰ ধৰি আছে, চাওক। মিনু 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 অ' মিনু মিনু অ' কি হ'ল? কি ডিজাইন দিছা এইবিলাক? কি ডিজাইন দিছা? মিউ মিনু 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 অ' মিনু মিনু অ' কি কৈছা? শুই আছা? শুৱা দো। মিনু বাই বাই। এয়া বনাই আছোঁ মোবাইল এটা। এতিয়া খাবলৈ লৈছোঁ ভাত। এইফালে কচু, গাহৰি মাংসৰ সৈতে মায়ে বনাইছে, আৰু এইফালে দাইল আৰু মৰিচা দিছে নেকি পাতবিলাক। মোক থৈ পাপাহঁত ঘৰলৈ যাবলৈ ওলাইছে। যাওক। অঁ এইফালে বাই বাই। হেল্ল' গাইজ গুড মৰ্ণিং। এতিয়া বাজিছে 9:45। মই যাবলৈ ওলাইছোঁ কলেজলৈ, আৰু এইফালে হেলমেটটো লৈ লৈছোঁ। এতিয়া কলেজলৈ যাওঁ, দেৰি হৈছে ক্লাছলৈ। কলেজৰ পৰা বাহিৰে বাহিৰে আহিছোঁ কাপোৰ চাবলৈ, কৃষ্ণা চিল্কা লেণ্ডলৈ। আৰু এতিয়া কাপোৰকেইটা চাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু কেনেকুৱা আছে? এইকেইটা কালাৰ আছে দিয়াই আছে গোটেইকেইটা কালাৰ। কলেজৰ পৰা আহি পালোহি। ফুচকা খাবৰ মন গৈছে আজি। এইকেইটা হৈছে ফুচকাৰ পেকেট। তো ফুচকা খাই লওঁ বনাই মেলি। 4টা বাজিছে। এতিয়া মই ভাবিছোঁ আজি ককাৰ শাকনি বাৰীখন চাওঁগৈ, লগতে আপোনালোককো দেখাওঁ। মোৰ বেকগ্ৰাউণ্ডত ছাগলী পোৱালি চৰি আছে, আমাৰ ঘৰত ছাগলী আছে। তো ব'লক এতিয়া ককাৰ শাকনি বাৰীখন চাওঁগৈ। এতিয়া মৰম লগা পোৱালি কি হ'ল? এইটো ইমান মৰম লগা, চাওকচোন। এইজোপা গধূলি গোপাল, ইমান ধুনীয়াকৈ ফুলি আছে, কেইবাটাও কালাৰৰ ফুলে। এইটো এটা কালাৰ,
আৰু এইটো এটা বেলেগ, আৰু ইয়াতো বেলেগ ফুলিছে। একেজোপাই গছ হয়, আৰু এইজোপা পা বেলেগ এটা কালাৰৰ। এইটো হৈছে আমাৰ ফিচাৰী, দুটা ফিচাৰী আছে লগতে আছে। আৰু এইডাল হৈছে আমাৰ ককা শাকনি বাৰীলৈ যোৱা একদম আৰু বৃহৎ শাকো। পৰি ধৰি যাওঁ আৰু নপৰিলে হয়। আৰু এইটো হৈছে খাল। এবাৰ হৈছে ভাত কেৰেলা, এইফালে ফুলিছে আৰু লাগিব, এটা দুটা লাগিছে। আৰু এইজোপা জাতিলাও গছ বগাই আছে। আৰু ইয়াত আছে খুতৰা, এইখিনি ধুনীয়াকৈ খুতৰা ওলাই আছে। আৰু এয়া তিয়ঁহ গছ, এইখিনি গোটেইখিনি তিয়ঁহ দিছে। এইফালেও আছে তিয়ঁহ, মাজে মাজে জিকা আছে। এইবিলাক জিকা সৰু সৰু হৈ আছে। আৰু এইবিলাক জিকা ফুলিছে, খাই থকা হৈছে, ঘৰলৈ নি থকা হৈছে। আৰু এইবিলাক সৰু সৰু হৈ আছে, টিকলু টিকলু। আৰু এইখিনি এনেকৈ গোটেইখিনি জিকা দিছে। এয়া হৈছে দাংবডি, এইখিনি লাগিছে আৰু পোকে ধৰিছে অলপ অলপ। এটা ছাইডত দাংবডি দিছে, এইখিনি গোটেইখিনি ছাইডত। এইবিলাক চাইডে চাইডে নেমু লগাই দিছে। এইজোপা নেমু গছ ডাঙৰ হৈছে আৰু লাগিবলৈ হৈছে। আৰু এইখিনি গোটেইখিনি এনেকৈ চাইডে চাইডে নেমু লগাই দিছে। এয়া হৈছে মাটিকাদুৰি, ধুনীয়াকৈ ওলাই আছে। এইখিনি লাইনকৈ দি দিছে ভেন্দি, লগা নাই, লাগিব আৰু। এইখিনি সৰু সৰুকৈ হৈছে, কলি আছে এইবিলাক সৰু সৰুকৈ গোটেইখিনি। এইখিনি কলিয়াইছে এইবিলাক। আৰু এইখিনি হৈছে মানিমুনি, সৰু মানিমুনি আছে লগতে, ঢেৰ ওলাই আছে। এনেকৈ দাংবডি দিছে, মাজে মাজে কলগছো আছে। সেয়া হৈছে তিয়ঁহ গছ, এইফালে ফুলিছে আৰু এইবিলাক ধুনীয়াকৈ ফুলি আছে তিয়ঁহ। এইখিনি গোটেইখিনি এনেকৈ কৰি তিয়ঁহ দিছে। এইফালে গোটেই ছাইডত তিয়ঁহ আৰু জিকা দিছে, মাজে মাজে দাংবডিও আছে। একদম এইখিনি ছাইড কৰি, আৰু এইখিনি বহুতখিনি দিছে। এইবিলাক ফ্ৰেঞ্চবিন, কিছুমান গছ মৰি গৈছে বৰষুণ দিয়াৰ কাৰণে। এইজোপা এজোপা ফ্ৰেঞ্চবিন, এইকেইজোপা এনেকৈ কৰি এইবিলাক গছবিলাক মৰি গৈছে, পোকে খাইছে নেকি। এনেকৈ কৰি মাজে মাজেহে আছে, বেছিবিলাক মৰি গ'ল। এইখিনি হৈছে বেঙেনা গছ, বেঙেনা লগা নাই, বহুত লাগিছিলে। এতিয়া বৰষুণ দিয়াৰ কাৰণে খাৰ উঠি গ'ল, এইবিলাক প্ৰায়বিলাক মৰিয়ে গ'ল বেঙেনা গছ। এইবিলাক বেঙেনা গছ, এজোপা এজোপা ভেন্দি, আৰু এইকেইজোপা হৈছে জলকীয়া গছ। এয়া জলকীয়া লাগি আছে। এয়া জলকীয়া, ঘৰুৱা জলকীয়া। এয়া লাগি আছে, কিছুমান জেগাত পকিছে, বেছিভাগ গছ মৰি গৈছে। আৰু ছাগলী সোমাই খাই দিয়ে। একদম ধুনীয়াকৈ লাগি আছে। সেইজোপাত আছে, গোটেইকেইজোপাতে আছে। আৰু কিবা জলকীয়া গছ কম, যোৱাবাৰ বহুত আছিলে। এইখিনি হৈছে পদুনা, ধুনীয়াকৈ ওলাই আছে। এইডোখৰত বহুতখিনি আছে পদুনা। এইখন ডাঙৰ কচুপাতত এইফালে জলকীয়া আৰু দাংবডি ছিঙি ল'লোঁ।
আগতে বেঙেনা বহুত লাগিছিলে, মই ঘৰলৈ অহা আগতে সকলোবিলাক শাক পাচলি শেষ হৈ গ'ল। এতিয়া বৰষুণ বেছি দি আছে, সেইবাবে শেষ হৈ গ'ল। খাৰ উঠিলে আৰু এতিয়া যাওঁ আৰু ঘৰলৈ। আজি ব্লগটো ইয়াতে সামৰিছোঁ। আশা কৰোঁ ব্লগটো চাই সকলোৱে ভাল পাব, আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। তেন্তে বাই বাই।